So hello everyone. আজি আমি কালি যিখিনি হেক কৰিছিলো কালি আমি কেইটামান বস্তু চাইছো টিচিং এপ্টিটিউডৰ আমি বেছি বস্তু চোৱা নাই কালি অকল কেইটামান বস্তু চাইছো those things were যে টিচিং এপ্টিটিউডত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে আৰু যদি আমি একো পঢ়িও নাযাওঁ তেতিয়াহ'লে আমি কোনগিটা পইণ্ট মনত ৰাখি গ'লে আমি কুৱেশ্যন গিটা ভালকে সলভ কৰিব পাৰিম আৰু তাৰ ওপৰত মই দুটা কুৱেশ্যন প্ৰিভিয়াছ আহা কুৱেশ্যন দুটামান মই দেখাইছিলো আৰু যিটো মেথডৰ মতে যদি আমি গৈ থাকো তেতিয়াহ'লে will be solve all if not all then most of the questions কিন্তু still আমি চাম আজি কনসেপচুৱেল কুৱেশ্যন বিলাক সলভ কৰিবলৈ কি কনসেপ্টটো আমাৰ প্ৰয়োজন হ'ব So let's start. ঠিক আছে? Let's start. আৰু আমি ফাৰ্ষ্টতে আজি will be starting from যে টিচিঙৰ লেভেল কি হ'ব পাৰে what are the different levels of teaching আমি এটা টিচিঙৰ ইয়াত আমি কালি এটা বস্তু পঢ়িছিলো কালি আমি টিচিং আমি দুটা টাইপৰ পাইছিলো এটা আছিলে ইনষ্ট্ৰাক্টৰ চেন্ট্ৰেড য'ত নেকি ইনষ্ট্ৰাক্টৰ চেন্ট্ৰেড য'ত ইনষ্ট্ৰাক্টৰৰ মেজৰ ৰোল থাকে আৰু আমি আৰু এটা পাইছিলো লাৰ্নাৰ চেন্ট্ৰেড য'ত চেণ্টাৰ পইণ্টত লাৰ্নাৰজন থাকে ঠিক আছে তাৰপিছত ইনষ্ট্ৰাক্টৰ চেন্ট্ৰেড যোনটো লাৰ্নিং হয় যিটো আমাৰ মেজৰিটি অফ আৱাৰ স্কুল লাইফ majority of our college life or even up to post graduate level আমি যোনটো লেভেলত আমি যিটো লেভেলত টিচিং আমি পাই আহিছো these are basically instructor centered teaching আৰু ইয়াক কি বুলি কোৱা হয় pedagogical instruction বা pedagogical method তাৰপিছত learner centered হলে আমি কি পাওঁ এইটো andragogical method মোৰ pronunciation গিটা ইয়াত এইগিটা ৱৰ্ডৰ কাৰণে ভুল হ'ব পাৰে I am extremely sorry for that but এইগিটা অহা যায় গতিকে এইগিটা শব্দ যেতিয়া মই দেখিম when dealing with the net question paper তেতিয়াহ'লে আমি এইগিটা বস্তু মনত ৰাখিম তাৰ ওপৰত বেছ কৰি levels of teaching তিনটা আমি বেলেগ লেভেলৰ টিচিং পাব পাৰো আৰু এই তিনটা বেলেগ লেভেলৰ টিচিঙত আমি এইটো বুজিব লাগিব যে বস্তুগিটা কি হয় what are those তাৰপিছত মোটামুটি বেসিক আইডিয়াটো আৰু তিনজন মানুহৰ নাম থাকিব কোনে এইগিটা কাৰ প্ৰপোনেন্ট কোন হয় গতিকে বেসিক লেভেল অফ টিচিঙত আমি তিনটা পাম দিস ইজ দা মেমৰি লেভেল টিচিং প্ৰথম লেভেলটো হ'ব তাৰ পাছত হ'ব আন্ডাৰষ্টেণ্ডিং লেভেল টিচিং আৰু তাৰ পাছতে হ'ব ৰিফ্লেক্টিভ লেভেল টিচিং মেমৰি লেভেলছত মই কৈ দিছো মেমৰি লেভেলছত অকল ফেক্টছ মেমৰাইজেশ্যন এইবিলাকৰ ওপৰত হ'ব আন্ডাৰষ্টেণ্ডিঙত কি হ'ব ফেক্ট প্লাছ মেমৰাইজেশ্যনো হ'ব অলপমান প্লাছ ইনচাইটো হ'ব আৰু ৰিফ্লেক্টিভ লেভেলত সাধাৰণতে কি হ'ব যে অলৰেডি মই যিখিনি কথা জানিলো তাৰ পাছত মই কিহলৈ যাম মই সেইখিনি বস্তুকে নিজে প্ৰসেস কৰি নিজে মই নলেজ ক্ৰিয়েট কেনেকৈ কৰিম বা মই সেইখিনি বস্তুবোৰ ৰিফ্লেক্ট কৰি মই কেনেকৈ আগবাঢ়ি যাম that will be the reflective level of teaching গতিকে আমি ফাৰ্ষ্টটো চাওঁ মেমৰি লেভেল অফ টিচিঙত বস্তু কি মনত ৰাখিব লাগিব যে ইয়াৰ প্ৰপোনেন্ট কোন হাৰ্ভাৰ্ড গতিকে কেতিয়াবা কোৱেশ্চনটো এনেকৈ আহে who is the main proponent of MLT বা এটুক মেমৰি লেভেল টিচিংটোক এটুক MLT বুলিও লিখা হ'ব কেতিয়াবা কোনো ক্ষেত্ৰত this will be written as MLT memory level teaching ঠিক আছে this is the initial stage of teaching আৰু যেটো আমি ৰাত্তা মাৰ বুলি ক'ব পাৰো যে অকল facts memorization recalling of the learned facts conscious level যদি মই recall কৰিব পাৰো
তেতিয়াহ'লে সিমানখিনিলৈকে যোগ্য বনাই দিয়াটোৱে হ'লগে মেমৰি লেভেল অফ টিচিং। মেমৰি লেভেল অফ টিচিং মানে ইয়াত চোৱা আমাৰ হিউমেন ব্ৰেইনটোত আমাৰ দুটা আমি আমাৰ যিখিনি মেইন আমি ধৰা এটা কম্পিউটাৰ হওক বা হিউমেন ব্ৰেইন হওক আমি দুটা লেভেলত তাৰ যিটো কেপাচিটি আমি দুটা লেভেলত ভগাব পাৰোঁ। ওৱান লেভেল উড বি যে এটা লেভেল হ'ব পাৰে যে অনলি ৰোটিং ডাউন ফেক্টছ আমি ষ্ট'ৰেজ, আৰু এটা হ'বগে আমাৰ যোনটো ৰেচনেল থিংকিং পাৱাৰ, যোনটো এনালাইচিছ কৰিব পৰা পাৱাৰ, সেইটো ইয়াত অকল এটা লেভেলকে টেপ কৰা হৈছে, ডেট ইজ অনলি দ্য মেমৰি লেভেল অফ টিচিং। আমাৰ হিউমেন ব্ৰেইন এটাই প্ৰথমতে এটা বস্তু প্ৰথম দেখে, বস্তুটো এনালাইজ কৰাৰ আগতে ফাৰ্ষ্টতে বস্তুটো দেখিব লাগিব যে এই বস্তুটোৰ লগত তাৰ লগত যিটো মেমৰি জড়িত হ'ব সেইটো কালেক্ট কৰাটোৱে হ'ব। সিমানখিনিলৈকে হিউমেন এজনক ইনেবল কৰাই দিয়াটোৱে হ'ল মেমৰি লেভেল অফ টিচিং। যিটো আমাৰ ডে টু ডে লাইফত আমি কেনেকে দেখো যে সৰুতে যে আমি নেওতা মুখস্থ কৰা 2 × 2 = 4, যদি অকল এইটো জানে কোনোবা এজন মানুহে তেতিয়াহ'লে ইমানখিনিলৈকে ৰিয়েলাইজেশ্যনটো কৰোৱাই দিয়াটো হ'লগে মেমৰি লেভেল অফ টিচিং। নেওতা মুখস্থ কৰা, A for apple, B for ball, ইভেন বিফৰ কিছুমান সৰু ল'ৰা ছোৱালী কি হয়, ইভেন বিফৰ দে নো হোৱাট এ এপল ইজ, এপল কি হয়, বল কি হয়, কেট কি হয়, ডগ কি হয়, এলিফেণ্ট কি হয় নজনা আগতে A for apple, B for ball, C for cat জানে। গতিকে সেই লেভেল অফ টিচিংটো হ'লগে মেমৰি লেভেল অফ টিচিং। আৰু যিটোক আমি ষ্টিমুলাছ ৰেছপন্স মডেল বুলি ক'ব পাৰোঁ। ষ্টিমুলাছ মই ষ্টিমুলাছ এটা দি আছো, এজন পিপলক মানে এজন মানুহক মই এটা ষ্টিমুলাছ দি আছো, আৰু তাৰ ৰেছপন্স হিচাপে তেওঁ সেই বস্তুকে মেমৰাইজ যদি কৰি লয়, তেওঁ যদি নিজে ৰেছপন্স দি পেলাই যদি মেমৰাইজ যদি কৰি লয়, তেতিয়াহ'লে দিছ লেভেল অফ টিচিং উইল বি এ মেমৰি লেভেল অফ টিচিং। তেওঁ সেই বস্তুটো জানে, বাট তেওঁ একো বস্তু এনালাইজ কৰিব পৰা হোৱা নাই। এই সৰু ল'ৰা ছোৱালীবিলাকে কিছুমান ল'ৰা ছোৱালীক কয় যে নেওতাখন গাই দিব পাৰে, বাট দে ডোন্ট ন' হোৱাট ডেট মিনছ। গতিকে সেইটো কি হ'ব, মেমৰি লেভেল অফ টিচিং। আৰু বিশেষকে এই বস্তুটো সাধাৰণতে প্ৰাইমেৰী এডুকেশ্যন, মানে এডুকেশ্যনটো যদি মই এটা স্পেক্ট্ৰামত ভগাওঁ, তেতিয়াহ'লে মই কি কৰিব লাগিব, মই একদম প্ৰাইমেৰী স্কুল চাব লাগিব বা লোৱাৰ লেভেল এডুকেশ্যন, আৰু মই নহ'লে একদম মই UG PG PhD লেভেলত চিন্তা কৰিব লাগিব, যিটো মই হায়াৰ এডুকেশ্যন বুলি কওঁ। যদি মই লোৱাৰ পৰা হায়াৰ ফালে আহোঁ, তেতিয়াহ'লে প্ৰাইমেৰী এডুকেশ্যনৰ ফালে বা লোৱাৰ লেভেল অফ এডুকেশ্যনৰ ফালে মেমৰি লেভেল টিচিংটো বেছি দেখা পোৱা যায়। MLT উড ডমিনেট হিয়াৰ, কাৰণ মেক্সিমাম বস্তু লাহে লাহেটো চেঞ্জ হৈছে। যেতিয়া আমাৰ নিউ এডুকেশ্যন পলিচি আহিছে, যেতিয়া আমাৰ কিছুমান বস্তু আমাৰ শিকোৱা হৈছে যে লাৰ্ণিং বাই ডুইং কি হয়, এইবিলাক বস্তু লাহে লাহে ইয়াত সোমাইছে। গতিকে যদিও এইবিলাক বস্তু সোমাইছে, কিন্তু most of the cases আমি মেমৰি লেভেল টিচিংটো এই লোৱাৰ লেভেলত প্ৰিভেলেণ্ট দেখা যায়, বহুত বেছি দেখা পোৱা যায়। আৰু ক'বলৈ গ'লে দিছ উড বি দ্য ইজিয়েষ্ট ৱে টু টিচ। মই এজন যদি টিচাৰৰ পাৰ্চপেক্টিভৰ পৰা চাওঁ, তেতিয়াহ'লে এইখিনি কৰাবলৈ তোমাক ইমান এটা বেছি স্কিলছ বা ইমান এটা বেছি খৰচৰ প্ৰয়োজন নহয় এইটো লেভেলত টিচিং কৰাবলৈ। কিয় খৰচ নহয়? কাৰণ মই কাৰোবাক কিবা এটা বস্তু জাষ্ট মেমৰাইজ কৰোৱাই দিব লাগে, ডেট ইজ চ' ইজি দেন টু পুংখানুপুংখভাৱে বুজোৱাতছে এটা বস্তু মেমৰাইজ কৰি দিয়াটো ৰিলেটিভলি ইজি কাম। গতিকে এনেকুৱা ধৰণৰ টিচিঙত কষ্টটো কম হ'ব, কষ্টটো কম লাগিব পাৰে, বা যোনটো চিষ্টেমেটিক যোনটো জাম্বলনেছ হ'ব পাৰে, বা যোনটো চিষ্টেমেটিক যদি এইটো ৰিলেটিভলি গোটেই মেথডটো ৰিলেটিভলি এটা চিম্পল মেথড হ'ব পাৰে। আৰু যদিও most of the cases কি হয়, আমি এই লেভেল অফ লাৰ্ণিংটোক আমি কি কৰোঁ, এই লেভেল অফ লাৰ্ণিংটোক মানুহে কি কয় যে মুখস্থ কৰাটো বেয়া বা হেৰিটো বেয়া, কিন্তু এই লেভেল অফ লাৰ্ণিংটোক আমি ইনিচিয়েল লেভেল অফ লাৰ্ণিং হিচাপে আমি কিন্তু ল'ব পাৰোঁ। এজন মানুহে যে একো নাজানে, যদি জাষ্ট কিছুমান ফেক্ট যদি তেওঁ মেমৰাইজো কৰিব জানে, মই প্ৰেক্টিকেল লেভেলত কৈছোঁ, কিছুমান যদি ফেক্ট যদি তেওঁ মেমৰাইজো কৰিব জানে, তেতিয়াহ'লে when he will be stimulated বা he will be set in a position য'ত নেকি তেওঁ আণ্ডাৰষ্টেণ্ডিং লেভেললৈ যাব পাৰিব, he or she may feel a little bit comfortable. কিয় কমফৰ্টেবল ফিল কৰিব? বিকজ অলপমান চিনাকি
ফিল কৰিব বস্তুবিলাকৰ লগত বিকজ হি ইজ অলৰেডি কিছুমান বস্তু মেমৰাইজ কৰি থৈছে এতিয়া চোৱা এতিয়া এইটো হ'বগে একদম ইনিচিয়েল লেভেল অফ লাৰ্নিং আৰু এই লাৰ্নিংটোক এটা কুৱেশ্যন আহিব পাৰে এই লাৰ্নিংটোক কোনে প্ৰপোনেণ্ট কৰিছিলে হাৰ্ভাৰ্ড গতিকে এই মেথছ দ্য ফলোয়িং পেয়াৰতো আহিব পাৰে হাৰ্ভাৰ্ড হ'লে সদায় MLT-ত যাব দেই হাৰ্ভাৰ্ড হ'লে MLT-ত যাব গতিকে এই ফটোখন মই ইয়াত এইকাৰণে দি থৈছো বিকজ মেমৰি লেভেল অফ টিচিঙত মই যদি 3 Idiots মুভিখনত চাওঁ তেতিয়াহ'লে এই যে হোৱাট ইজ এ মেচিন সুধোতে what he answers it is a result of memory level of teaching he only learned he ইমান ভালছে বুজি পোৱা নাছিলে but তেওঁ মেমৰাইজ কৰিব পাৰিছিলে whatever be the sentences he found on a book বা তেওঁ য'তে ফাইন কৰিছিলে তেওঁ সেই বস্তুটো যিহেতু মেমৰাইজ কৰিব পাৰিছিলে and he consciously recall কৰিব পাৰিছিলে কিছুমান বস্তু মেমৰি লেভেল অফ টিচিঙত কিছুমান বস্তু ফেক্ট মেমৰাইজেশ্যন কনচিয়াছ ৰিকলিং এইখিনি বস্তু যিহেতু দৰকাৰ পৰিব গতিকে মই কি ক'ব পাৰো যিহেতু এওঁ ফেক্টছখিনি কনচিয়াছলি ৰিকল কৰিব পাৰিছে গতিকে দ্য লেভেল অফ টিচিং তেওঁ এক্সপিৰিয়েঞ্চ যিটো কৰিছিলে ডেট ৱাজ দ্য মেমৰি লেভেল অফ টিচিং চতুৰৰ লগত মেমৰি লেভেল অফ টিচিং আৰু আমি যদি বস্তুটো চাওঁ just by looking at the name just by looking at the title we can call that যে মেমৰি লেভেল অফ টিচিংটো কি হয় আমি জাষ্ট এটা ৰাফ আইডিয়া দিব পাৰিম আৰু এইটো কোনখিনিত বেছি প্ৰেভেলেণ্ট হ'ব লোৱাৰ প্ৰাইমেৰী বা একেবাৰে লোৱাৰ লেভেল অফ এডুকেশ্যনত তাত ফেক্ট মেমৰাইজেশ্যনত ইম্পৰ্টেঞ্চটো ৰিলেটিভলি বেছি হয় তাতো আণ্ডাৰষ্টেণ্ডিং লাগে বাট ফেক্ট মেমৰাইজেশ্যনত যোনটো ৰিলেটিভ এটা ইম্পৰ্টেঞ্চ হ'ব সেইটো বেছি থাকিব আৰু ইয়াৰ যোনটো ইভালুৱেশ্যন হ'ব কিবা এটা বস্তু টিচ কৰিলো মই তাক যেতিয়া পৰীক্ষা ল'ম তেতিয়াহ'লে those exams will be like কিহত বেচিছত হ'ব oral exam written exam আৰু essay type questions থাকিব ইয়াত MCQ বা objective type questionৰ কোনো ধৰণৰ objective type questionৰ যিটো য'ত নেকি understanding based question understanding conceptual based question ইয়াত ইমান দৰকাৰ নাই here oral অকল জাষ্ট ফেক্ট মেমৰাইজেশ্যন কৰিবলৈ মই কাৰোবাক মুখামুখি সুধিলে হয় বা মই তাক ফেক্ট মেমৰাইজেশ্যন মই ৰিটেনো ল'ব পাৰোঁ মুখস্থকৈ পেৰাগ্ৰাফ এটা লিখা বা এছে টাইপো হ'ব পাৰে আৰু বহুত এইখিনি ক্ষেত্ৰত আমি কেনেকুৱা ধৰণৰ ইভালুৱেশ্যন প্ৰচেছ ইউটিলাইজ কৰিব পাৰোঁ গতিকে আই হোপ এইখিনিলৈকে সকলোৱে বুজি পালে যদি পালে টাইপ Y এটা টাইপ কৰক দেন আই উইল প্ৰচিড টু দ্য নেক্সট শ্লাইড Okay. Next, আমি যোনটোলৈ যাম that will be the understanding level of teaching. যোনটো টিচিঙৰ আণ্ডাৰষ্টেণ্ডিং লেভেল বুলি কোৱা হয় যে কোনোবা এটা বস্তু আমি পঢ়াইছো that is the level of understanding. এটা নেক্সট ষ্টেপ আমি এতিয়া চতুৰৰ পৰা we are proceeding towards Rancho. আমি চাওঁ ইয়াত আণ্ডাৰষ্টেণ্ডিং লেভেলত মানে অকল ইয়াত আণ্ডাৰষ্টেণ্ডিং নহয় কিন্তু যদিও এইটো ULT বুলি কোৱা হ'ব আণ্ডাৰষ্টেণ্ডিং লেভেল অফ টিচিং ইয়াত কিন্তু অকল আণ্ডাৰষ্টেণ্ডিঙে নহয় এইটো মনত ৰাখিব লাগিব ইয়াত মেমৰিও লাগিব অলপমান প্লাছ অলপ ইনচাইটো লাগিব জাষ্ট থিংক এবাউট দিছ পাৰ্চন তেওঁক যেতিয়া হোৱাট ইজ এ মেচিন বুলি সোধা হয় তেতিয়াহ'লে তেওঁ মেচিনৰ যোনটো ডেফিনেশ্যন তেওঁ বহুত দুই আণ্ডাৰষ্টেণ্ডিং লেভেলত কেলে মই ক'ম কাৰণ তেওঁ যেতিয়া মেচিনৰ যেতিয়া ডেফিনেশ্যনটো দিবলৈ কয় তেওঁ তেতিয়া এটা ইনচাইট দিব বিচাৰে যে হোৱাট ইজ এ মেচিন তেওঁ বুজাবলৈ বিচাৰে বস্তুটো বাট হি ডিডন্ট তেওঁ এক্সাক্ট ডেফিনেশ্যনটো নকয় বাট when asked about a book তেওঁ কি কৰে যে বুকৰ এটা ডেফিনেশ্যন দিয়ে মানে কি বুজা গ'ল যে হি হেজ এ মেমৰি তেওঁ এটা মেমৰি লেভেলো তেওঁ ভাল আছে মেমৰি লেভেলটো বস্তু শিকিছে এণ্ড হি অলছ' লাৰ্ণ চাম ইনচাইটছ যিটো তেওঁ কনচেপচুৱেলি বুজাব পাৰে ইয়াত কি হ'ব ফেক্টছ প্লাছ কনচেপ্ট ফেক্টছ আৰু লগত অলপমান কনচেপ্ট লাগিব ঠিক আছে আৰু ইয়াত কি হয় এজন ষ্টুডেণ্টক তেওঁ যোনটো ইণ্টেলেকচুৱেল বিহেভিয়াৰ মই যে কৈছিলোঁ হিউমেন ব্ৰেইনৰ দুটা কেপাচিটি থাকে মেইনলি ওৱান ইজ টু মেমৰাইজ ফেক্টছ যোনটো ষ্ট'ৰেজ কেপাচিটি এণ্ড আনাডাৰ ওৱান ইজ টু দ্য কম্পিউটিং কেপাচিটি বা যোনটো ৰেচনেল থিংকিং কেপাচিটি যোনটো থিংকিং কেপাচিটি হ'ব সেই কেপাচিটিটো ইয়াত ইনক্ৰিজ কৰিবলৈ এটা অপৰচুনিটি দিয়া হয় ঠিক আছে ইয়াত প্ৰিন্সিপলছ
ফেক্টস জেনাৰেলাইজেশ্যন সব বুজিবলৈ দিয়া হয় যেনেকে নিউটনছ ল অফ মোশন এতিয়া নিউটনছ ল অফ মোশনৰ যোনটো মেমৰি লেভেল অফ আন্ডাৰষ্টেণ্ডিং হ'ব মেমৰি লেভেল অফ টিচিং হ'ব that would be just কাবাক মই লটো মুখস্থ কৰাই দিলো যে an object that is in motion will stay in motion an object that is in rest will stay in rest until and unless some external force is being applied যদি মই এটো মুখস্থ কৰাই দিও তেতিয়া হলে that will be the memory level of teaching মই যদি কাবাক হেতু বস্তু দিলো ফ্যাক্টস খিনিও দিলো প্লাস মই যদি বুজাইও দিও বস্তুটো তেতিয়া হলে this will become a understanding level of teaching যেটো ULT বুলি কোৱা হ'ব আৰু ULT টো কোনে প্ৰপোনেন্ট কৰিছিলে মৰিসনে গটিকে this is so একিটা মিউচুয়ালি এক্সক্লুসিভ বুলি ক'ব পাৰা কাৰণ তিনটা বেলেগ বেলেগ লেভেল কিন্তু প্ৰথমতে আমি মেমৰি লেভেল অফ টিচিং লৈ আহিলো যেটো হাৰ্বাৰ্টে প্ৰপোনেন্ট কৰিছিলে now we are at understanding level of teaching next আমি আৰু এটা ষ্টেপ পাম ইয়েটো মৰিসনে দিছিলে গটিকে এটো H এটো M আৰু next যেটো দিব হান্ট বুলাজনে and that would be called the reflective level of teaching আৰু ইয়াত যিবিলাক evaluation technique হ'ব this will include essay type questions আৰু objective type questions থাকিব objective type questionত কি হয় যেহেতু আমাৰ কিয়াত conceptual background এটাও দিছে conceptual level এটা understanding ও দিছে গটিকে it is likely যে ইয়াত কিছুমান তেনেকুৱা conceptual MCQ বা objective type question টো ইয়াত আমাক সোধা হ'ব essay type ও থাকিব objective type ও থাকিব আৰু সাধাৰণতে this is the level of teaching that is being done in most of the cases যেটো most of the cases কি হয় আমি যেতিয়া ডিগ্ৰী পৰীক্ষা দিছিলো তেতিয়া হলে আমি তাত 8টা মান objective level of questions পাও তাৰ পিছত আমি essay type questions পাও that means কি it is a mixture of both আৰু even in the essay type questions আমাক কিছুমান conceptual question তাৰ ভিতৰটো সোমাই থাকে যে যেতিয়াই মই যদি কৈ দিও state the law মই যদি কৈ দিও state the law of demand that would be মই যদি চাও on a surface level মই কি টেস্ট কৰিছো I am just testing the memory কিন্তু মই যে critically examine বুলি লিখি দিম that means কি মই হে মানুহজনৰ intellectual behavior টুকু মই develop কৰিবলৈ ট্ৰাই কৰিছো তেওঁ intellectual behavior টুকু মই নক কৰি চাইছো যে how much he or she is understanding the subject গটিকে এটো কি বুলি কোৱা হ'ব understanding level of teaching next will be dealing with the reflective level of teaching reflective level of teaching it deals with it is the highest level ঠিক আছে ইয়াত ULT ও দৰকাৰ হ'ব MLT ও দৰকাৰ হ'ব ইয়াত মেমৰি লেভেলটো লাগিব আন্ডাৰষ্টেণ্ডিং লেভেলটো লাগিব আগতে অকল এই দুটাতে ঠিক আছিল কিবা এটা কনসোৱা প্ৰথমতে মই এটা সেন্টেন্স দেখিলো মই সেন্টেন্সটো মেমৰাইজ কৰিলো that will be my memory level teaching মোক যদি হেতু মেমৰাইজ কৰাই দিয়ে that will be the memory level of teaching যেটো চতুৰে কৰে চতুৰ during his classes he কৰে ঠিক আছে ক্লিয়াৰ তাৰ পিছত মই এই সেন্টেন্সটো আৰৰ মই যোনটো আন্ডাৰষ্টেণ্ডিং হেতু বুজিলো what is a machine is anything that reduces human effort যেটো ৰেঞ্চো কৰিছিলে so that can be আমি বুজিব পাৰো যে হেতু আন্ডাৰষ্টেণ্ডিং লেভেল অফ টিচিং তেওঁ যোনটো টিচিং পাইছে that is a understanding level of teaching সেন্টেন্সটো যোনটো ইনসাইট এই ইনসাইটটো জনাটো আন্ডাৰষ্টেণ্ডিং লেভেল অফ টিচিং বাট মুভিখনৰ একদম লাষ্টৰ ফালে ক্লাইমেক্সৰ ফালে we can see a scene যেটো সিনত তেওঁ এনেকুৱা এখন স্কুল থাকে সেই স্কুলখনত কেইজনমান লৰাই মিলি পেলাই কিছুমান মেচিন বনাই থাকে চাবাচোন এই ধান হেৰি কৰা মেচিন এটা বনায় তাৰ পিছত এই এটা উল কাটি থাকে ভেড়া এটা গা বা উল কাটি থাকে তেনেকুৱা মেচিন এটা বনায় তেতিয়া হলে ইয়াত কি কৰিলো মই যিখিনি মেমৰি আছে যিখিনি ইনসাইট আছে দিখিনি মিলাই পেলাই মই ৰিয়েল লাইফ প্ৰবলেম সলভ কৰিবলৈ ৰিয়েল লাইফ প্ৰবলেমৰ লগত ডিল কৰিবলৈ মই শিকাই দিলো ষ্টুডেন্টখিনিক ঠিক আছে যদি সেই লেভেলটো হয় মানে কি এই বস্তুখিনি মই এটা বস্তু মই মনলে ললো এটা বস্তু মই ইনপুট ললো নাও আমি কি কৰিছো আমি আউটপুটৰ ফালে গৈছো গতিকে যদি তেনেকুৱা লেভেল অফ টিচিং হয় this is called the reflective level of teaching ইয়াত কি হয় ইয়াত ৰিসাৰ্চ এপ্ৰোচটো বেছি থাকিব প্ৰবলেম সেন্ট্ৰিক এপ্ৰোচ কিবা এটা প্ৰবলেমৰ পৰা মই গতি কৰিম মই কি অকল এটা বস্তু শিকা নাই
মই বস্তুটো শিকি পেলাই মই প্ৰব্লেম সলভ কৰা ফালে গৈছো গতিকে that would be called a reflective level of teaching আমি 3 idiots খন যদি চাওঁ তেতিয়াহ'লে we can see this 3 level of teaching in the whole movie চতুৰৰ যোনটো হলগে সেইটো MLT ৰেঞ্চো হলগে ULT আৰু যোনটো লাষ্টৰ আমাৰ চিন দেখা পাওঁ যোনখন স্কুল বনায় সেই স্কুলখনত কিছুমান কিন্তু ইম্পৰ্টেণ্ট চিন আছে তোমালোকে যদি চাইছা মুভিখন তোমালোকে মনত পেলোৱা তেওঁলোকে যেতিয়া কামকেইটা কৰি থাকে না যেতিয়া ভেড়া হেৰি কৰি থাকে এটা ল'ৰা এষ্ট্ৰনাটৰ লিখাকে খোজকাঢ়ি থাকে এখিনি ল'ৰাই এই স্কুটাৰখনত ধান নে কিবা এটা কাম কৰি থাকে তাত তোমালোকে এটা বস্তু মন কৰিবা তেওঁলোকৰ ওচৰত কোনো টিচাৰ প্ৰেজেণ্ট নাছিলে কিন্তু তেওঁলোকৰ ওচৰত টিচাৰ প্ৰেজেণ্ট নাই সিহঁতে কি কৰিছে এটা প্ৰব্লেমৰ লগত নিজে ডিল কৰি আছে সেই চিনটো ইয়াৰ লগত কেলে মনত ৰাখিব গৈছো বিকজ টিচাৰৰ যোনটো ইনভলভমেণ্ট that would be the least in reflective level of teaching কাৰণ এজন মানুহে কেনেকে ভাবিব টিচাৰজনৰ কাম কি আছিলে মেমৰি আণ্ডাৰষ্টেণ্ডিং এই দুটা দি দিয়া ৰিফ্লেক্ট কোনে কৰিব ৰিফ্লেকশ্যন উইল বি ডান বাই দ্য লাৰ্ণাৰ reflection will be done by the learner সেইকাৰণে এই মানুহকেইজনে অকলে কাম কৰি থাকে there are no instructors present বা instructor যদিও present আছে they are not directly involved কিন্তু কালি আমি যেতিয়া আমি যোনটো টিচিং কৰিম আমাক যিহৰ কাৰণে প্ৰিপেয়াৰ কৰাই আছে through the preparation of the net হেতু হলগে the previous level দুটা আকাত বেছি আছে reflective level টো থাকিব but that would be less ইয়াত কি হ'ব ইয়াত ষ্টুডেন্ট জন সেন্টাৰ প্লেছত থাকিব টিচাৰৰ ৰোলজন সেকেন্ডাৰী হৈ যাব আৰু ইয়াত যোনটো ইভালুৱেশ্যন হ'ব ইয়াত যোনটো এক্সাম লোৱা হ'ব that exam would be এছে টাইপ কুৱেশ্যনো থাকিব পাৰে কাৰণ তাত ULT MLTও লাগিব আমাক অলপ আণ্ডাৰষ্টেণ্ডিংও লাগিব মেমৰিও লাগিব প্লাছ এজন মানুহৰ এটিটিউড বিলিফ কি হ'ব পাৰে বা তেওঁৰ ইনভলভমেণ্টটো চোৱা হ'ব যে তেওঁৰ ৰিয়েল লাইফ প্ৰব্লেম সলভ কৰোঁতে হোৱাট ইজ হিজ এটিটিউড তেওঁ ইনোভেটিভ কিবা কৰিব পাৰিছে নে নাই পৰা তেওঁ বিলিফ চিষ্টেম বিলাক কেনেকুৱা ইনভলভমেণ্ট কেনেকুৱা all those things will be covered during the evaluation process এইকেইটা হ'বগে ইভালুৱেশ্যন গতিকে এটিটিউড ইভালুৱেশ্যন প্ৰচেছত এটিটিউড বিলিফ ইনভলভমেণ্ট ক'ত টেষ্ট কৰা হয় তেতিয়াহ'লে কোনটো লেভেল অফ টিচিঙত RLT ৰিফ্লেক্টিভ লেভেল অফ টিচিং আৰু ইয়াৰ যোনটো ক্লাছৰুম এনভাইৰনমেণ্ট হ'ব that would be open and independent classroom would be open চাৰি বেৰৰ মাজত যদিও থাকিব চাৰি বেৰৰ মাজতে থাকিলে যেনিবা চাৰি বেৰৰ মাজতে থাকিলে বাট যদি ষ্টুডেন্ট খিনিক মই যে ইমান ডেমক্ৰেটিক এটা এনভাইৰনমেণ্ট দিছো that means মই যোনটো এনভাইৰনমেণ্ট হেতু মই মেটাফৰিকেলি হলো ওপেন ৰাখিব লাগিব যে তেওঁলোকৰ অপিনিয়নটোক মই ৰেসপেক্ট দিব লাগিব it should be open and independent ষ্টুডেন্ট বিলাকে ইন্ডিপেন্ডেন্টলি কাম কৰিব পাৰিব যিটো আমি এই সিনটো দেখা পাওঁ লাষ্টৰ স্কুলৰ সিনটো আৰু ইয়াত ৰিসাৰ্চ এপ্ৰোচ মানে knowledge to freely not from any textbook knowledge from practical experiences and research আৰু ৰিসাৰ্চটো ক'বলৈ গ'লে it is a practical experience the systematic way আমি ৰিয়েল লাইফ এক্সপেৰিয়েন্স বিলাক বা হিকাটোই হ'বগে আমাৰ ৰিফ্লেক্টিভ লেভেল অফ টিচিং ঠিক আছে আৰু ইয়াৰ যোনজন মেইন প্ৰপোনেন্ট কোনে হেৰি কৰিছে বুলি ক'লে that would be done by Hunt গতিকে হাৰ্বাৰ্টে কি কৰিছিলে আণ্ডাৰষ্টেণ্ডিং লেভেল মেমৰি লেভেল অফ টিচিং মৰিছনে আণ্ডাৰষ্টেণ্ডিং লেভেল অফ টিচিং আৰু হান্টে ৰিফ্লেক্টিভ লেভেল অফ টিচিং এই তিনিজন মানুহ এই তিনিটা বস্তুৰ লগত মনত ৰাখিবা যিটো আমাক বহুত সহায় কৰিব পাছত আৰু ইয়াত এতিয়া আমি এটা বস্তুলৈ যাওঁ কালি আমি এই বস্তুটো পঢ়িছিলো চোৱা কালি আমি এটা বস্তু পঢ়িছিলো যে এটা আছিলে ইনষ্ট্ৰাক্টৰ মই কি কৈছিলো পেডাগজিক্যাল হয় না পেডাগজিক্যাল বুলি মই কৈছিলো পেডাগজিক্যাল বাই য'ত ইনষ্ট্ৰাক্টৰ চেন্ট্ৰিক আৰু এইটো হলকে লাৰ্ণাৰ চেন্ট্ৰিক যেটো এন্ড্ৰাগজিক্যাল বুলি আছিল এতিয়া মই যদি এই স্পেক্ট্ৰামটোত মই যদি বহাও আণ্ডাৰষ্টেণ্ডিং লেভেল ৰিফ্লেক্টিভ লেভেল আৰু মেমৰি লেভেলটো কোনটো সাইডে বহিব বুলি ভাবা মেমৰি লেভেলটো কোনটো সাইডে বহিব পেডাগজিক্যালৰ ফালে বহিব নে এন্ড্ৰাগজিক্যালৰ ফালে বহিব এতিয়ালৈকে যিখিনি বুজি পালা জাস্ট ৰাইট যোনটো আমি এতিয়া পঢ়িলো ধৰা মেমৰি লেভেল অফ টিচিং এটো কোনটো সাইডে বহিব পি ফালে বহিব নে এ ফালে বহিব জাস্ট টাইপ পি অৰ এ
কোনফালে বহিব পি অৰ এ পি ফালে বহিব মেমৰি লেভেলৰ ফালে দ্য ৰিজন বিং আমি কৈছিলো যেতিয়া মই মেমৰি লেভেলত শিকাম তাৰমানে কি ইনষ্ট্ৰাক্টৰজনে কিবা এটা বস্তু শিকাব গতিকে ইনষ্ট্ৰাক্টৰজন চেণ্টাৰ প্লেচত থাকিব গতিকে MLT টো এফালে বহিব এন্ড্ৰাগজিকেল য'ত লাৰ্ণাৰজন চেণ্টাৰ প্লেচ পাব টিচাৰজনৰ ৰোলটো ছেকেণ্ডেৰী হ'ব সেইটো কোনটো লেভেলত টিচিঙত আছিলে ৰিফ্লেক্টিভ লেভেল অফ টিচিং যোনটো ৰেঞ্চৰ স্কুলখন লাষ্টত 3 ইডিয়টছৰ লাষ্টত দেখুওৱা স্কুলখন আৰু আণ্ডাৰষ্টেণ্ডিং লেভেল অফ টিচিঙত এটা ৱৰ্ড মই কৈছিলো যে ইয়াত টিচাৰ আৰু ষ্টুডেণ্টৰ সমান সমান ইনভলভমেণ্ট থাকে গতিকে ইট ইজ এ চেণ্টাৰ পইণ্ট বিটুইন দিছ টু স্পেক্ট্ৰাম ঠিক আছে চ' আণ্ডাৰষ্টেণ্ডিং লেভেলত টিচাৰ ষ্টুডেণ্টৰ সমান সমান পাৰ্টিচিপেশ্যন থাকে সেইকাৰণে MLT is a raw pedagogical approach RLT is a raw andragogical approach কাৰণ ইনষ্ট্ৰাক্টৰজনৰ সেইটো ছেকেণ্ডেৰী থাকে আৰু ULT understanding level of teaching would be right in the middle ঠিক আছে গতিকে এই তিনটাই এই বস্তুখিনি জানিলেও বহুত কিটা কোৱেশ্চন আমি সলভ কৰিব পাৰিম নাম্বাৰ 1 যে মেমৰি লেভেল অফ টিচিং কোনে প্ৰপোনেণ্ট কোন আছিলে হাৰ্বাৰ্ড তাৰপিছত এইটো ইট ইজ দ্য ইনিচিয়েল লেভেল অফ টিচিং হোৱাট ইজ দ্য ইনিচিয়েল লেভেল অফ টিচিং বুলি ক'লে যদি তিনটা অপশ্যন থাকে মেমৰি লেভেল আণ্ডাৰষ্টেণ্ডিং লেভেল ৰিফ্লেক্টিভ লেভেল তেতিয়াহ'লে মেমৰি লেভেলটো হ'ব এইটো ইনিচিয়েল মনত ৰাখিবলৈ চতুৰ আৰু SR বুলি মই কেলে লিখিছো ষ্টিমুলাছ এণ্ড ৰেছপন্স জাষ্ট এটা ষ্টিমুলাছ দিয়া হয় আৰু তাৰ ৰেছপন্সত কি কৰে তেওঁলোকে জাষ্ট বস্তুটো ফেক্টটো মেমৰাইজ কৰে ইয়াত অকল মেমৰাইজ কৰে মুখস্থ কৰা আণ্ডাৰষ্টেণ্ডিং লেভেলত মুখস্থ কৰা প্লাছ অলপমান ইনচাইট থকা গতিকে এই ইনচাইট যদি পায় তেতিয়াহ'লে ডেট উইল বি আণ্ডাৰষ্টেণ্ডিং লেভেল অফ টিচিং যিটো প্ৰপোনেণ্ট কৰিছিলে কোনে মৰিছনে আৰু যোনটো ৰিফ্লেক্টিভ লেভেল অফ টিচিং যিটো ৰেঞ্চৰ লাষ্টৰ স্কুলখনত দেখা পোৱা যায় ডেট ৱাজ প্ৰপোনেণ্ট বাই তাৰ প্ৰপোনেণ্ট কোন আছিলে হান্ট আছিলে ইয়াত ULT MLT দুইটা প্ৰয়োগ কৰা হয় প্লাছ আৰু এটা বস্তু প্ৰয়োগ কৰা হয় কি ইট ইজ দ্য নেক্সট লেভেল ইনপুট ইয়াত আউটপুটটো নলেজখিনি মগজত প্ৰচেছ কৰি আউটপুট লেভেলত উলিয়াই দিয়াটোৱে ৰিফ্লেক্টিভ লেভেল অফ টিচিঙত পৰিব গতিকে ইয়ালৈকে হৈ গ'ল আৰু এতিয়া আজি আণ্ডাৰষ্টেণ্ডিং লেভেলত যিখিনি বস্তু আছিলে ডেট ইজ ডান আৰু এতিয়া আমি কিছুমান MCQত কিছুমান কেনেকুৱা সেন্টেন্স আহে য'ত নেকি ট্ৰু এণ্ড ফলছ হিচাপে থাকিব পাৰে টিচিং ইজ ষ্টেটিক এক্সপিৰিয়েঞ্চ বা টিচিং ইজ এ ষ্টেটিক ৱৰ্ক এইটো সদায় ষ্টেটিক কেতিয়াও হ'ব নোৱাৰে ইট ইজ এ ডাইনামিক কিয় ডাইনামিক বুলি ক'ম মই টিচিঙত কিয় ডাইনামিক বুলি ক'ম টিচিংটো সদায় এটা এনভাইৰনমেণ্ট ডিপেণ্ডেণ্ট চিটুৱেশ্যন হয় যে কোনটো এনভাইৰনমেণ্টত মই পঢ়াই আছো ষ্টুডেণ্টখিনি কেনেকুৱা ষ্টুডেণ্টৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো কেনেকুৱা বা ষ্টুডেণ্টৰ লেভেলটো কেনেকুৱা এজ কেনেকুৱা মই কোনটো কালচাৰত মই ৰুৰেল ছেটিঙত আছো নে মই আৰ্বান ছেটিঙত আছো মই প'ৰ পিপল এখিনি পঢ়াই আছো নে আই এম টিচিং দ্য আল্ট্ৰা ৰিচ ক্লাছ গতিকে এইখিনি বস্তুৰ ওপৰত ডিপেণ্ড কৰি যোনটো টিচিং হ'ব যোনটো এজ এ টিচাৰ এজন মানুহৰ জব হ'ব ডেট উইল বি ৰিয়েলি ডাইনামিক এনভাইৰনমেণ্ট ডিপেণ্ডেণ্ট দিছ ইজ ৱাই টিচিংটো কেতিয়াও ষ্টেটিক জব হ'ব নোৱাৰে আৰু টিচিঙত তিনিটা ভেৰিয়েবল থাকে যিটো আমি ৰিচাৰ্চত পঢ়িছিলো এটা থাকে ডিপেণ্ডেণ্ট ভেৰিয়েবল এটা থাকে ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল আৰু এটা থাকে ইণ্টাৰভেনিং ভেৰিয়েবল ঠিক আছে মই বুজাই দিছো কি হয় মই দেখাই দিছো টিচিঙত যোনটো ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল থাকে ডেট ইজ দ্য টিচাৰজন ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল তেওঁ কি কাম কৰিব সিয়ে ডিটাৰমাইন কৰিব বাকী ডিপেণ্ডেণ্ট ভেৰিয়েবলটোৰ কথা ডিপেণ্ডেণ্ট ভেৰিয়েবলটো কোনটো হ'ব ডিপেণ্ডেণ্ট ভেৰিয়েবলটো হ'ব ষ্টুডেণ্টখিনিয়ে টিচাৰজনৰ ওপৰত সম্পূৰ্ণ ডিপেণ্ড কৰে ইন দ্য প্ৰচেছ অফ টিচিং টিচাৰজনে যি কাম কৰিব টিচাৰজনে যি ভাল কাম কৰে আউটকামটো ভাল হ'ব আৰু ইণ্ডিপেণ্ডেণ্ট আৰু ডিপেণ্ডেণ্ট ভেৰিয়েবলৰ বাদেও ডিপেণ্ডেণ্ট ভেৰিয়েবলক বেলেগ কিছুমান ভেৰিয়েবলে ইনফ্লুৱেঞ্চ কৰিব পাৰে those variables are called the intervening variables যি dependent variable other than independent variable বেলেগ কি variable dependent variable to impact কৰিব পাৰে কি হ'ব পাৰে learning environment হ'ব পাৰে বা
মই যে কালি কৈছিলো, কালি যে আমি এটা কুৱেশ্যন সলভ কৰিছিলো যে অডিঅ' ভিজুৱেল এইডটো টিচাৰজনতকৈ বেছি ইম্পৰ্টেণ্ট নহয়, কাৰণ টিচাৰজন ইয়াত মেইন ভেৰিয়েবল। ঠিক আছে, কভি কভি লগতা হে আপুনি ভগৱান হে, এজন টিচাৰজন। ঠিক আছে, আৰু বাকী যিখিনি বস্তু লাৰ্ণিং এনভাইৰনমেণ্ট, কালচাৰ, ইনফ্ৰাষ্ট্ৰাকচাৰ, দোজ আৰ কল দ্য ইণ্টাৰভেনিং ভেৰিয়েবলছ। গতিকে টিচিং প্ৰচেছটো ইট ইজ এ ডাইনামিক প্ৰচেছ, ইট ইনভলভছ 3 টাইপছ অফ ভেৰিয়েবলছ। One is the independent variable, that is the teacher. Another one is a dependent variable, that is the students. And there are some intervening variables also. কোনটো মাধ্যমত পঢ়াইছে, কোনখন বোৰ্ডত পঢ়াইছে, কোনখন কিতাপৰ পৰা পঢ়াইছে, কোনটো কালচাৰত পঢ়াইছে, কোনটো এনভাইৰনমেণ্টত পঢ়াইছে, বা বাকি সোশিও ইকোনমিক যোনটো ক্লাইমেট, গোটেই ক্লাইমেটটো কি হ'ব, that will be the intervening variable. ঠিক আছে, now আমি আজি কিছুমান মেমৰি লেভেলত টিচিঙলৈকে আহি যাম। কিছুমান ইম্পৰ্টেণ্ট কনচেপ্টছ আছে যে এডুকেশ্যন কি হয়, লাৰ্ণিং কি হয়, ইনষ্ট্ৰাকশ্যন কি হয়, ট্ৰেইনিং কি হয়, ইনডক্ট্ৰিনেশ্যন কি হয়, চিলেবাছ কি হয়, কাৰিকুলাম কি হয়। দিছ ইজ আজি ক্লাছৰ এণ্ড অফলৈ আমি আহিছোঁ। এণ্ড এইখিনি বস্তু দিজ আৰ বেচিকেলি মেমৰি লেভেল অফ টিচিং। ইউ জাষ্ট হেভ টু এইখিনি জাষ্ট বেক অফ দ্য মাইণ্ডত ৰাখিব লাগে, কুৱেশ্যন চাব লাগে, যোনটো আনচাৰ এপ্ৰপ্ৰিয়েট হয় ইউ জাষ্ট হেভ টু টিক। গতিকে আমি প্ৰথম চাওঁ যে হোৱাট ডু ইউ মিন বাই এডুকেশ্যন, হোৱাট ডু ইউ মিন বাই এডুকেশ্যন এণ্ড হাউ ইট ইজ ডিফাৰেণ্ট ফ্ৰম লাৰ্ণিং এণ্ড আদাৰ থিংছ। এতিয়া চোৱা, এডুকেশ্যন ইজ এ ফৰ্ম অফ লাৰ্ণিং এণ্ড ইট ইজ এ ফৰ্ম অফ ট্ৰান্সফাৰ অফ নলেজ ফ্ৰম ওৱান জেনেৰেশ্যন টু দ্য আদাৰ। এডুকেশ্যন মানে এইটো নহয় যে অকল এটা জেনেৰেশ্যনৰ মাজতে যদি নলেজখিনি থাকি যায়, দিছ ইজ নট এডুকেশ্যন। এডুকেশ্যন মিনছ এয়া হ'ল বাপ আৰু এয়া হ'ল বেটা। গতিকে বাপৰ জেনেৰেশ্যনৰ পৰা যদি বেটাৰ জেনেৰেশ্যনলৈ যদি নলেজ ট্ৰান্সফাৰ হৈছে, দেন উই কেন কল ইট যে এডুকেশ্যন। ইট ইজ এ ফৰ্ম অফ লাৰ্ণিং। এডুকেশ্যনটোক আমি এটা লাৰ্ণিঙৰ স্পেচিয়েল ষ্টেপ বুলি ক'ব পাৰোঁ, যিটো ট্ৰান্সফাৰ অফ নলেজ হয় ক'ৰ পৰা, ওৱান জেনেৰেশ্যন টু দ্য আদাৰ। এইটো বেলেগো হ'ব পাৰে, উল্টাও হ'ব পাৰে। যদি আমি যদি আমাৰ মা দেউতা জেনেৰেশ্যনটোক যদি আমি মোবাইল ইউজ কৰিবলৈ শিকাইছোঁ, ডেট মিনছ উই আৰ এডুকেটিং দেম। জেনেৰেশ্যন টু জেনেৰেশ্যন যদি নলেজ পাছ হয়, সেইটোকে কি বুলি কোৱা হয়, এডুকেশ্যন। এডুকেটেড হোৱা বুলি কেতিয়া ক'ম, যে আগৰ জেনেৰেশ্যনটোতকৈ যদি এইটো জেনেৰেশ্যনৰ নলেজ বেছটো যদি বেছি হয়, বা যিখিনি নলেজ আছে ডেট ইজ মোৰ ৰিফাইন, তেতিয়াহ'লে আমি ক'ম যে দ্য ছ'চাইটি ইজ হেডিং টুৱাৰ্ডছ মোৰ এডুকেশ্যন। ঠিক আছে, এডুকেশ্যন কি কি মাধ্যমৰ মাজেদি আমি পাব পাৰোঁ, টিচিঙৰ মাজেদি হ'ব পাৰে, ট্ৰেইনিঙৰ মাজেদি হ'ব পাৰে, ৰিচাৰ্চৰ মাজেদি হ'ব পাৰে, আৰু চেল্ফ লাৰ্ণিং। এই ৱৰ্ডটো মনত ৰাখিবা, অটোডিক্টেটিজিম। অটোডিক্টেটিজিম মানে হ'ল চেল্ফ লাৰ্ণ কৰাটো। চেল্ফ লাৰ্ণ কৰাটোক আমি অটোডিক্টেটিজিম, মানে নিজে নিজকে যদি শিকাম, এটা জেনেৰেশ্যনে যদি নিজে নিজকো শিকায়, তেতিয়াহ'লে কি হ'ব, ইটো জেনেৰেশ্যনলৈ যাব পাৰে এইটো নলেজ। মই যদি আগৰ বুক এখনো পঢ়োঁ, যদি মই 13th century বুক এখন যদি পঢ়োঁ, নিজেও পঢ়োঁ, মোক কোনেও শিকোৱা নাই, সেই বুকখন যদি মই পঢ়োঁ, ডেট মিনছ কি সেই জেনেৰেশ্যনটোৰ নলেজ মই এই জেনেৰেশ্যনলৈ আহিছেনে, তেতিয়াহ'লে আই এম গেটিং এডুকেটেড। ঠিক আছে, গতিকে এডুকেশ্যন এইকেইটা বস্তু মনত ৰাখিবা, যে ট্ৰান্সফাৰ অফ নলেজ ফ্ৰম ওৱান জেনেৰেশ্যন টু দ্য আদাৰ, এ ফৰ্ম অফ লাৰ্ণিং। তেতিয়াহ'লে আমি এডুকেশ্যন বুলি ক'লে এইকেইটাত লাগিব। বেটা তুমছে না हो पाएगा নহয়, বেটা তুমছে हो पाएगा। আৰু যদি हो पाएगा হয়, তেতিয়াহ'লে এডুকেশ্যন। ঠিক আছে, মানে বেটাই কামটো কৰিব পাৰিছে আৰু নহয় নলেজ ট্ৰান্সফাৰ হৈছে। ঠিক আছে, তেতিয়াহ'লে আমি চাওঁ হোৱাট ডু ইউ মিন বাই লাৰ্ণিং। লাৰ্ণিং সদায় এক্টিভিটিজ আৰু এক্সপিৰিয়েঞ্চৰ মাজেদি হয়। আৰু লাৰ্ণিং মানে চোৱা, লাৰ্ণিঙৰ ডেফিনেশ্যনটো হ'ল ৰিলেটিভলি পাৰ্মানেণ্ট চেঞ্জ ইন ইণ্ডিভিজুৱেল বিহেভিয়াৰ, কাৰেণ্ট এণ্ড পটেঞ্চিয়েল। এইটো জানিবলৈ বেলেগ ক'তো চাব নালাগে, ইউ জাষ্ট গ' থ্ৰু দ্য মাৰ্ভেল মুভিজবিলাকত আইৰণ মেনৰ যোনটো কেৰেক্টাৰ, তোমালোকে যি 2009 মানত চাগে 2008 মানত আহিছিলে নেকি যোনখন আইৰণ মেন মুভি, ফাৰ্ষ্ট আইৰণ মেন মুভিখনৰ পৰা আইৰণ মেনৰ যদি কেৰেক্টাৰ আৰ্কটো চোৱা, তেতিয়াহ'লে ইউ উইল ৰিয়েলাইজ ডেট যে আইৰণ মেনে সদায় কি কৰে, সদায় ফাৰ্ষ্টতে এটা মিষ্টেক কৰে। যেনেকৈ চিভিল ৱাৰত হি ৱাজ লষ্ট, যেতিয়া হেণ্ড টু হেণ্ড কম্বেট হয় উইথ কেপ্টেইন আমেৰিকা, হি ইজ লষ্ট। চিভিল ৱাৰত হেণ্ড টু হেণ্ড কম্বেটত তেতিয়াহ'লে সি লছ হৈ যায়, যদিও তাৰ সূৰ্যত বহুত পাৱাৰ থাকে, হি লুজ টু দ্য হেণ্ড টু হেণ্ড কম্বেট। সেইকাৰণে ডিউৰিং দ্য নেক্সট মুভি, ডেট ইজ দ্য ইনফিনিটি ৱাৰ, উই কেন চি ডেট সি নিজৰ সূৰ্যক বহুত ভালছে বনাই লয়। ডেট মিনছ কি, সি এক্সপিৰিয়েঞ্চ চামথিং, আৰু সি কি কৰিলে, সি নিজৰ এনভাইৰনমেণ্ট এনেকুৱা বনাই ল'লে
বা তাৰ কিছুমান হি পাৰ্মানেণ্ট চেঞ্জ কৰি ল'লে নিজৰ বিহেভিয়াৰ বা তাৰ নিজৰ চুট যোৱা বিহেভিয়াৰ যে হাউ হি উইল বিহেভ ইন এ চাৰ্টেন চিটুৱেশ্যন ডেট চিটুৱেশ্যন সেই চিটুৱেশ্যনটোৱে কেনেকৈ বিহেভ কৰিব ডেট ইজ চেঞ্জ আৰু সেই প্ৰচেছটোকে কি বুলি কোৱা হয় লাৰ্ণিং সদায় এটা মাৰ্ভেল মুভিবিলাকৰ এটা মানে হেৰি থাকে টনি লাৰ্ণছ ফ্ৰম হিজ মিষ্টেকছ গতিকে এইটো এটা গুড এটা মানে বুজি পাবলৈ এটা ধুনীয়া হেৰি হ'ব পাৰে যে ৰিলেটিভলি পাৰ্মানেণ্ট চেঞ্জ ইন ইণ্ডিভিজুৱেলছ বিহেভিয়াৰ কাৰেণ্ট আৰু পটেঞ্চিয়েল কাৰেণ্ট বিহেভিয়াৰ হ'ব পাৰে পটেঞ্চিয়েল বিহেভিয়াৰ হ'ব পাৰে ইটো শিকিয়ে লগালগটোতো আকৌ চুজটো টেষ্ট কৰা নাই বাট যোনটো পটেঞ্চিয়েল বিহেভিয়াৰ থানোছে যেতিয়া মোক মাৰিবলৈ আহিব তেতিয়াহ'লে হোৱাট আই উইল ডু ডেট ইজ মাই পটেঞ্চিয়েল বিহেভিয়াৰ সেইটোও চেঞ্জ কৰিলে আৰু সেই চেঞ্জটো ৰিলেটিভলি পাৰ্মানেণ্ট হ'ল গতিকে দিছ ইজ এ প্ৰচেছ অফ লাৰ্ণিং ঠিক আছে তাৰপিছত এতিয়া মই এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ইয়াত নিজকে সুধিব পাৰোঁ যে হোৱাট ইজ দ্য মেইন ডিফাৰেঞ্চ বিটুইন মেচুৰেশ্যন এণ্ড লাৰ্ণিং মেচুৰেশ্যন ভাৰ্চেছ লাৰ্ণিং এই দুটাৰ মাজত ডিফাৰেঞ্চ কি হ'ব পাৰে what is the difference between the word maturation and learning B.Ed walo answer dia maturation और learning में the difference की B.Ed को आप उनमें answer टा दिया maturation versus learning B.Ed walo वाह what is the difference between maturation versus learning maturation का क्या है learning का क्या वाह maturation to it is a এইটো এটা চোৱা মেচুৰেশ্যন মানে কি এজন মানুহ মেচিয়ৰ হোৱা আৰু সাধাৰণতে আমি মেচুৰিটি যোনটো প্ৰক্সি বুলি লওঁ ডেট ইজ এজ এজন চোৱা regardless of the environmental change বা এনভাইৰনমেন্টটো কি ধৰণে চেঞ্জ হৈছে হেতুক তুমি বাদ দিয়া কেনেকুৱা সিচুৱেশ্যন আছে বাদ দিয়া regardless of that তুমি 3 years old এজন ল'ৰাতকে বা ছোৱালীতকে 10 years old ল'ৰা বা ছোৱালীজনৰ বিহেভিয়াৰটো regardless of the environment ধনী দুখীয়া আফ্ৰিকা এছিয়া আমেৰিকা অষ্ট্ৰেলিয়া বাদ দিয়া আমি এটা কথা সঁচা ক'ব পাৰোঁনে যে 3 বছৰীয়া ল'ৰা বা ছোৱালী এজনীতকে 10 বছৰীয়া ল'ৰা বা ছোৱালী এজনীৰ যোনটো বিহেভিয়াৰ হ'ব that behavior would be more mature আৰু এইটো this is not due to activity and experience this is just a result of biological aging just because এটা মানুহৰ এজটো বেছি হৈ গৈছে ইভলিউশনৰ ফালৰ পৰা যদি মই চাওঁ সেইকাৰণে 3 বছৰীয়া ল'ৰাতকৈ 10 বছৰীয়া ল'ৰাটাৰ যোনটো হেৰি হয় এইটো বেছি হয় বায়োলজিকেল এজিঙৰ বাবে যোনটো যিখিনি পাৰ্মানেণ্ট চেঞ্জ হয় সেইখিনিক আমি মেচিউৰিং বুলি ক'ব পাৰোঁ আৰু লাৰ্ণিং উড বি ফ্ৰম এক্সপিৰিয়েঞ্চেছ এণ্ড এক্টিভিটিজ গতিকে যিখিনি জাষ্ট বিকজ অফ দ্য এজ হৈ যায় সেইখিনিকে মেচুৰেশ্যন বুলি ক'ব পাৰোঁ আৰু যিখিনি বিকজ অফ এক্টিভিটিজ এণ্ড এক্সপিৰিয়েঞ্চ হয় সেইখিনিক আমি লাৰ্ণিং বুলি ক'ব বাট এটা কথা আছে কিন্তু এই দুটা বস্তু মিউচুৱেলি এক্সক্লুচিভ নহয় মিউচুৱেলি এক্সক্লুচিভ হ'বই নোৱাৰে কাৰণ বায়োলজিকেল এজ আৰু এক্টিভিটি আৰু এক্সপিৰিয়েঞ্চ যিমানে বেছি বায়োলজিকেল এজ হ'ব সিমানে বেছি এক্টিভিটি আৰু এক্সপিৰিয়েঞ্চ হ'ব গতিকে দিছ থিংছ যদিও আমি বুজোতে অলপমান বুজিব লাগিব যে অনলি ডিউ টু এজ যদি হয় ডেট ইজ মেচুৰেশ্যন আৰু যদি ফ্ৰম এক্টিভিটিজ আৰু এক্সপিৰিয়েঞ্চ হয় তেতিয়াহ'লে লাৰ্ণিং মানে কেনেকুৱা হ'ব পাৰে তেতিয়াহ'লে আমি দুজন ইকুৱেল লেভেলৰ মই হেৰি চাওঁ দুজন ইকুৱেল এজৰ যদি মই ল'ৰা ছোৱালী চাওঁ তেতিয়াহ'লে মই বিচাৰিম যে দুইজনে সমানে হেৰি কৰে কিন্তু কোনোবা এজনৰ নলেজ বেছটো অলপ বেছি হ'ব পাৰে কোনোবা এজনৰ যোনটো বিহেভিয়াৰ হ'ব ডেট উড বি মোৰ অন এ নলেজেবল চাইড কেলে হ'ব পাৰে তেওঁ এক্টিভিটিজ আৰু এক্সপিৰিয়েঞ্চ যদি বেছি হয় তেতিয়াহ'লে হ'ব পাৰে গতিকে আমি যদি তেওঁক ছেপাৰেট কৰিম তেতিয়াহ'লে উই উইল ডিফাৰেঞ্চিয়েট বিটুইন মেচুৰেশ্যন এণ্ড লাৰ্ণিং কিন্তু দিছ প্ৰচেছ আৰ নট মিউচুৱেলি এক্সক্লুচিভ এজন মানুহৰ যদি লাৰ্ণিং বেছি হৈছে মেচুৰেশ্যন বেছি হ'ব মেচুৰেশ্যন বেছি হৈছে লাৰ্ণিং বেছি হোৱা প্ৰবেবিলিটি বাঢ়িব গতিকে দিছ থিংছ আৰ লাৰ্ণিং
কি মেথডৰ মাজে হ'ব পাৰে, ডিছকাশ্যন হ'ব পাৰে, প্ৰেক্টিচ ছেশ্যন হ'ব পাৰে, টিম প্ৰজেক্ট হ'ব পাৰে, ৰিচাৰ্চ প্ৰজেক্ট হ'ব পাৰে। এইখিনি আৰু জেনেৰিক কথা, দিছ উইল বি নোন বাই এভৰিৱান। তাৰপিছত আমি নেক্সট টাৰ্ম, এডুকেশ্যন হৈ গ'ল, লাৰ্ণিং হৈ গ'ল, আমি নেক্সট টাৰ্ম চাওঁ ট্ৰেইনিং। হোৱাট ডু ইউ মিন বাই ট্ৰেইনিং? ট্ৰেইনিং, ইয়াৰ কাৰণে আমি 3 ইডিয়টছৰ ভিতৰতে থাকি আমি জানিব পাৰিম। इवन ए सर्कस साबुक के डर से एक सर्कस का शेर भी कुर्सी पे बैठना सीख जाते हैं, उसको हम वेल ट्रेन कहते हैं, वेल एजुकेटेड नहीं। हाँ ना, मैं डायलॉग तो ठीक ठाक क्वेश्चन है, मैं एमएलटी तो ठीक আছে না, মেমৰি লেভেল অফ লাৰ্নিং ঠিক আছে চাগে, চিনেমাখন বহুতবাৰ চালো না সেইকাৰণে। গতিকে ইয়াতে ট্ৰেইনিং আৰু এডুকেশ্যনৰ মাজত ডিফাৰেন্সটো গম পোৱা যায় যে ট্ৰেইনিং হ'ল এটা আউটকাম স্পেচিফিক। ট্ৰেইনিং হ'ল ইট ইজ এ একুইজিশ্যন অফ নলেজ, ঠিক আছে, ইট ইজ এ ট্ৰেইনিং ইজ একুইজিশ্যন অফ নলেজ, একুইজিশ্যন অফ স্কিলছ, বাট উইথ এ চাৰ্টেন আউটকাম ইন আৱাৰ মাইণ্ড। আমাৰ যদি কোনো আউটকাম এটা মাইণ্ডত থাকে সেইটোক আমি ট্ৰেইনিং বুলি কওঁ। ইকুইপিং এ পাৰ্চনছ উইথ জব ৰিলেটেড এণ্ড টেকনিকেল স্কিলছ। মই যদি এজন মানুহক মই জবৰ কাৰণে যদি মই এজন মানুহক কম্পিউটাৰ কোডিং শিকাইছো, দিছ ইজ এ স্কিল। আৰু কাৰ কাৰণে? এজন মই ছফ্টৱেৰ ৰিলেটেড এটা জবৰ কাৰণে। ডেট মিনছ দিছ ইজ এ ট্ৰেইনিং, দিছ ইজ নট, এইটোক আমি এডুকেশ্যন বুলি ক'ব নোৱাৰো, কাৰণ আমি কোনো জেনেৰেল লেভেলত দিয়া নাই। গতিকে টিচিং আৰু ট্ৰেইনিঙৰ মাজত ডিফাৰেন্সটো কি? টিচিঙৰ যিটো স্কোপ, ইট উইল বি লাৰ্জাৰ। আমি অভাৰঅল ডেভেলপমেণ্ট অফ দ্য পাৰ্চনেলিটি, অভাৰঅল ডেভেলপমেণ্ট এজ এ হিউমেন আমি টিচিঙত চাম। আৰু ট্ৰেইনিঙত কি চাম? অভাৰঅল ডেভেলপমেণ্ট অফ দেট পাৰ্চন ৰিগাৰ্ডিং এ স্পেচিফিক জব অৰ ৰিগাৰ্ডিং এ স্পেচিফিক স্কিল। সেইকাৰণে এই 3 ইডিয়টছৰ ডায়লগটো মনত ৰাখিলে হ'ল। চাবুক কি डर से शेर भी कुर्सी पे बैठना सीख जाते हैं, उसको हम वेल ट्रेन कहते हैं, वेल एजुकेटेड नहीं। ঠিক আছে? তেতিয়াহ'লে হোৱাট ডু ইউ মিন বাই ইনডক্ট্ৰাইনেশ্যন? ইনডক্ট্ৰাইনেশ্যন, ঠিক আছে? ইনডক্ট্ৰাইনেশ্যন, দিছ ইজ দ্য হায়েষ্ট অৰ্ডাৰ অফ টিচিং। হায়েষ্ট অৰ্ডাৰ অফ টিচিং কেনেকুৱা? টিচিঙত চোৱা, ইনডক্ট্ৰাইনেশ্যন ইজ এ হায়েষ্ট অৰ্ডাৰ অফ টিচিং বুলি কোৱা হয়, ঠিক আছে? ইনডক্ট্ৰাইনেশ্যন মানে কি? তোমাৰ বিলিফ চিষ্টেমটো, তোমাৰ যোনটো বিলিফ চিষ্টেম আছে, তোমাৰ যোনটো কালচাৰেল বিলিফ চিষ্টেম আছে, তোমাৰ যোনটো ৰিলিজিয়াছ বিলিফ চিষ্টেম আছে, অৰ এনি আইডিঅলজি তুমি যদি বেলেগৰ ওপৰত জাপি দিব পাৰা টু দ্য মেথড অফ টিচিং, তেতিয়াহ'লে ইট উইল বি কল্ড ইনডক্ট্ৰাইনেশ্যন। চাবা দেই, বস্তু চাবা। তুমি এজন ৰেডিকেল লেফট উইং বিলিভাৰ, তুমি একদম মানে তুমি মাৰ্ক্সবাদী প্ৰ মেক্স, ইউ আৰ মাৰ্ক্সিষ্ট প্ৰ মেক্স লেভেলৰ মাৰ্ক্সিষ্ট, আৰু তুমি পঢ়াই আছা পলিটিকেল চাইন্স, ঠিক আছে? তুমি এজ আ ক্লাছ অফ পলিটিকেল চাইন্স পঢ়াই আছা, ঠিক আছে? তুমি যদি পলিটিকেল চাইন্স পঢ়াইছা, তুমি মাৰ্ক্সিষ্ট আইডিঅলজি কি হৈ আছে, কেপিটেলিজম কি, সব ধুনীয়া আছে পঢ়াই আছে, অ'কে, সেইখিনিলৈকে অ'কে আছে। কিন্তু তুমি যদি অকল এটা পাৰ্টিকুলাৰ আইডিঅলজি that you believe to be true, সেইটো যদি তুমি নিজৰ ষ্টুডেণ্টৰ ওপৰত জাপি দিয়া, that would be called indoctrination. এই যে গডমেন বিলাকে যে হয়, যে গডমেন বিলাকক কি হয়, গডমেন বিলাকৰ যে ইমান ফলোৱাৰ কি থাকে, এই ফলোৱাৰ থকা চিষ্টেমটোৱে হ'লগে ইনডক্ট্ৰাইনেশ্যন। মানে তুমি তোমাৰ আইডিঅলজি যদি বেলেগৰ ওপৰত জাপি দিবলৈ পাৰিছা টিচিঙৰ মাধ্যমেদি পেলাই, তেতিয়াহ'লে দিছ ইজ ইনডক্ট্ৰাইনেশ্যন। আৰু টিচিং আৰু ইনডক্ট্ৰাইনেশ্যনৰ মাজত ডিফাৰেন্সটো কি? মই কৈছো চোৱা, যে টিচিং কেন বি পচিবল উইদাউট ইনডক্ট্ৰাইনেশ্যন। তুমি কাৰোবাক আইডিঅলজি জাপি নিদিয়াকেও পঢ়াব পাৰা। ইফ ইউ এডুকেটিং দ্য পিপল এবাউট ডিফাৰেণ্ট আইডিঅলজিজ, টিচিং,
তুমি যে এটা আইডিয়লজি জাপি দিয়া টিচিঙৰ মাধ্যমে দি পেলাই তেতিয়াহ'লে এইটোক ইণ্ডক্ট্ৰিনেশ্যন বুলি কোৱা হয় গতিকে মই যেতিয়া ভেন ডায়াগ্ৰাম বনাও টিচিং কেন বি পচিবল উইদাউট ইণ্ডক্ট্ৰিনেশ্যন বাট ইণ্ডক্ট্ৰিনেশ্যন ইজ নট পচিবল উইদাউট টিচিং ঠিক আছে গতিকে সেই সেন্টেন্সটো মনত ৰাখিবা যে ইণ্ডক্ট্ৰিনেশ্যন হ'বলৈ হ'লে টিচিং লাগিবই ইন দ্য মেথড অফ টিচিং তুমি নলেজ পাছ কৰিলেহে তুমি তোমাৰ আইডিয়লজি পাছ কৰিব পাৰিবা কিন্তু নলেজ পাছ কৰা মানে আইডিয়লজি পাছ কৰা নুবুজাবও পাৰে আইডিয়লজিত কাৰোবাৰ ওপৰত জাপি দিয়াটো নুবুজাব পাৰে গতিকে ৰিচাৰ্ড ডকিন্সৰ এটা মই কোট পালো কোটটো মই দি দিছো ডু নট ইণ্ডক্ট্ৰিনেট ইয়ৰ চিলড্ৰেন টিচ দেম হাউ টু থিংক ফৰ দেমছেলভছ how to evaluate evidence and how to disagree with you মানে as a teacher your job will be তুমি এজন মানুহক কেনেকে ৰেচনেল থিংকাৰ বনাব পাৰা ঠিক আছে তুমি নিজৰ কাৰণে মানুহজনে কেনেকে চিন্তা কৰিব পাৰে তেওঁলোকক এভিডেন্স কেনেকে তেওঁলোকে ইভালুৱেট কৰিব পাৰে ৰেচনেল থিংকিং কেনেকে ডেভেলপ কৰিব পাৰে that is your job as a teacher your teacher তোমাৰ job of a teacher is not to কাবাক তুমি আইডিয়লজি থপি দিব নোৱাৰা যিটো এই জেনেৰেল গভৰ্ণমেণ্ট বিলাকে কৰি থাকে আমাৰ জাকিৰ নায়কে কৰিব বিচাৰে বা এনেকুৱা হেৰি কৰিব বিচাৰে that is indoctrination তুমি কাবাক এটা আইডিয়লজি জাপি দিব বিচাৰিছা যদি তুমি এটা টেৰৰিষ্ট কেম্পত কোনোবা এজন যদি ৰিলিজিয়াছ মানুহে যদি ভাষণ দি পেলাই তেওঁ ভৰিত যদি গোটেই মানুহখিনি আনি পেলাই দিব পাৰিছে দিছ ইজ এ লেভেল অফ টিচিং আৰু এই টিচিংটোক ইণ্ডক্ট্ৰিনেশ্যন বুলি কোৱা হয় আৰু মই ইণ্ডক্ট্ৰিনেশ্যনটো মই ভাল বা বেয়া বুলি নাই কোৱা এতিয়ালৈকে যদি বেয়া কামত কৰিছে সেইটোতো বেয়া হলেই আৰু যদি ভাল আইডিয়লজি জাপি দিছে তেতিয়াও সেইটোতো ভাল বুলি ক'ম কিন্তু কিন্তু আইডিয়লজি জাপি দিয়াটো এটা নিগেটিভ হ'ব পাৰে কাৰণ মানুহে এটা ৰেচনেল তোমাৰ এজন মানুহৰ ফ্ৰীডম অফ চইচ যোনটো অমৰ্ত্য সেনে কয় সেই চইচটো দিবলৈ হ'লে মানুহজনে নিজৰ কাৰণে নিজে চিন্তা কৰিবলগীয়া চিন্তা কৰিব পৰা যোগ্য শক্তিকণ থাকিব লাগে গতিকে ইণ্ডক্ট্ৰিনেশ্যন বুলি ক'লে কেইটা বস্তু মনত ৰাখিবা ইট ইজ এ হাইয়েষ্ট অৰ্ডাৰ অফ টিচিং তুমি নলেজ পাছ কৰিলা ফেক্টছ পাছ কৰিলা আণ্ডাৰষ্টেণ্ডিং পাছ কৰিলা লাষ্টত নেকি তুমি তোমাক গোটেই আইডিয়লজিটোৱে পাছ কৰি দিছা আইডিয়লজিটোৱে ইম্প'জ কৰি দিছা that will be called the indoctrination and indoctrination will be the highest order of teaching গতিকে I think it should be enough for today আৰু বাকীখিনি আমি কাইলৈ মনডে মই কাইলৈ যদি লওঁ মই কৈ দিম বাট কাইলৈকে লোৱা সম্ভাৱনাটো কম আছে ষ্টিল সম্ভাৱনা এটা আছে মই কৈ দিম বাৰু কাইলৈকে মই জনাই দিম নহ'লে আমি টিউজডে 7 PM আমি ইয়াৰ নেক্সট যিখিনি বস্তু আছে সেইখিনি বস্তু আমি ডিছকাছ কৰি আগবাঢ়িম এইখিনি চিলেবাছ কাৰিকুলাম টিচিং কি হয় উইল বি ডিলিং উইথ দোজ গতিকে আজি ক্লাছটো কিবা যদি বুজি নাই পোৱা দেন ইউ কেন আস্ক অৰ কিবা কিবা জানিব লৈছা কোৱা মানে পিপিটিটো শ্বেয়াৰ কৰি দিব নেকি ওকে মই শ্বেয়াৰ কৰি দিম মই এনেও গোটেই দুটামান বস্তু মই শ্বেয়াৰ কৰিবলগীয়া আছে এইখিনি মই শ্বেয়াৰ কৰি দিম মই শ্বেয়াৰ কৰি দিছোঁ এবাৰ ঠিক আছে ঠিক আছে ঠিক আছে আজি পিপিটিটো দি দিছোঁ নেক্সট আমি মানডে লগ পাম অৰ কাইলৈ লগ পাম যদি কাইলৈকে যদি মই নোৱাৰোঁ কিবা কাৰণে তেতিয়াহ'লে পৰহিলৈকেতো আমি ডেফিনেটলি মই ৰেকৰ্ডিংকেইটা আপলোড কৰি দিম অলপ পিছত